নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী আজিৰে পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন হয় জয় গুৰু শংকৰ ধ্বনিৰে মুখৰিত হৈছে শংকৰ সংঘৰ অধিৱেশনক লৈ উদুলি মুদুলি হৈ পৰিছে যোৰহাটৰ এৰালতলি পথাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱৰে ভৰি পৰিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱক আদৰণি জনাইছে অধিৱেশনস্থলীত হৰি নামেৰে মুখৰিত হৈ পৰিছে যোৰহাটৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ ১২০০ বিঘা ভূমিৰ বিশাল ক্ষেত্ৰত ভকত বৈষ্ণৱক শুশ্ৰূষা কৰিব ১০,০০০ সেৱক সেৱিকাই ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ সমগ্ৰ যোৰহাটত বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশে গোসাই নামিয়া হে নামৰে মহিমা চোৱা নামৰে মহিমা অ গোসাই কোমলীয়া ভকত মতলীয়া গোসাই কোমলীয়া ভকত মতলীয়া ও গোবিন্দৰ নামেৰে বঠা গোবিন্দৰ নামেৰে বঠা ঐ বৈকুণ্ঠলৈ যাবলৈ তাৰ ইচ্ছা আছে বৈকুণ্ঠলৈ যাবলৈ তাৰ ইচ্ছা আছে এ নামৰে নৌকা আগোখাই কৃষ্ণ জয় গুৰু শংকৰ নিউজ 18ৰ কৰ্মকৰ্তাসকলৰ জৰিয়তে আমি সমস্ত জনা বাপাই চৰণ কমলত আমি সেৱাভাগী নিবেদন কৰা হৈছে অনুভৱ বুলি ক'লে আচলতে আমি ভাষাৰে বুজাব নোৱাৰোঁ সকলো পৰিৱেশ আপোনাৰভাৱে দেখাই আছে আৰু ভক্ত সমাজেও দেখিয়ে আছে গতিকে আমি সমস্ত জনা চৰণত সেৱাভাগীহে নিবেদন কৰা হৈছে গুৰুৱে এক কৰে আচলতে সেয়া হ'ল গুৰুজনাৰ আদৰ্শ শিষ্যৰ ওপৰত কৃপা গুৰুজনাৰ আৰু সেয়াই নিদৰ্শন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপাইসকলে খুব সুন্দৰভাৱে পৰিৱেশটো ৰচনা কৰি দেখাই আছে আৰু আমিও মানে তাত অন্তৰ্ভুক্তি হৈ গুৰু ধৰ্মৰ বিশেষ ভকতৰ মাজলৈ লৈ যাবৰ বাবে আমি যি প্ৰয়াস সেই প্ৰয়াসত আমি গুৰুৰ কৃপা ভকতৰ আশীষ ধন্য হৈছোঁ গতিকে আমি সৌভাগ্যৱন্ত বুলি ভাবিছোঁ গতিকে আৰু 3 দিন আছে আজি প্ৰথম দিন গতিকে হাজাৰ হাজাৰ ভকতৰ আগমন হৈছে দেখিয়া আছে গতিকে আৰু আহি থাকিব এতিয়া ভকত আৰু ভাল লাগি গৈ থাকিব তিয়কৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ দিগন্ত এক বুজাব নোৱাৰা পৰিৱেশে তাত বিৰাজ কৰিছে ভক্তি ৰস চৌদিশে ভক্তি ৰস নামৰ মহিমা নামৰ গুণগান এতিয়া দ্বিতীয় বৈকুণ্ঠ ধামত পৰিণত হৈছে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ পহিলা দিনটোৰ কাৰ্যসূচী কি আছে কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে সামগ্ৰিকভাৱে আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চয় জয়ন্ত আপুনি উল্লেখ কৰিছে সঁচাকৈ এক অনন্য পৰিৱেশ মই আৰম্ভণিতে কৈছোঁ যে প্ৰাণোচ্ছল হৈ পৰিছে এই পথাৰ এৰালতলি পথাৰ কেৱল মাত্ৰ হৰি নামত গদ গদ হৈ পৰিছে প্ৰতিগৰাকী ভকত প্ৰতিগৰাকী আই মাতৃ প্ৰতিজন কিশোৰ কিশোৰীৰ পৰা সকলো আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মহাত্ম এয়াই হৈছে শ্ৰীমন্ত গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ মহাত্ম মই এই মুহূৰ্তত যদি কওঁ আজি বহুকেইটা যিহেতু কাৰ্যসূচী আছে প্ৰথম কাৰ্যসূচী আছিল যি আচলতে মুখ্য দ্বাৰ সেই তোৰণ উন্মোচন ইতিমধ্যে হৈছে আৰু ইয়াৰ পিছতেই এই যি নাটঘৰ এই নাটঘৰৰ উদ্ঘাটন কৰিব
নাটঘৰ উদ্ঘাটনৰ কাৰণে সকলো সাজু হৈ আছে সকলো ভকত বৈষ্ণৱ ইয়াতে আহিছে আহি এই শুভ কাৰ্যসূচী সমাপন কৰিব আৰু যেহেতু কৈছোৱে যে ইয়াতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যে ৯৪ সংখ্যক অধিৱেশন এই অধিৱেশনৰ বহু কাৰ্যসূচী আছে ইয়াতে বহু তেওঁলোকে কাৰ্যসূচী হাতত লৈছে গ্ৰন্থমেলাৰ পৰা আৰম্ভ কৰি কৃষ্টি সংস্কৃতিৰ সমাহাৰেৰে তেওঁলোকে যিখিনি ব্যৱস্থা লৈছে সেই তাৰ সকলোবিলাক আজি প্ৰতিনিধি শিবিৰ মুকলি কৰা হ'ব সকলো ব্যৱস্থা ল'ব মই এই মুহূৰ্তত যন্ত্ৰ এই যিটো পৰিৱেশ দেখিছে সকলোৱে একে সাজত যি আচলতে ধৰ্মীয় সাজ আমাৰ জাতীয় সাজ সেই সাজত পুৱাই এনেধৰণে মুখত হৰিনাম লৈ যি আচলতে আধ্যাত্মিক শক্তি জাগ্ৰত কৰিছে এই শক্তিয়ে কিন্তু সমাজখন সুন্দৰ কৰিব মই অকণমান সময় কথা পাতিম জয়ন্ত তাৰ পূৰ্বে এই যিটো ভাল লগা পৰিৱেশ সেই পৰিৱেশটোৰ মাজলৈ অকণমান নিউজ ১৮ৰ দৰ্শকক লৈ যাব বিচাৰিছোঁ এয়া জয়ন্ত নামঘৰৰ সন্মুখৰ পৰিৱেশ এই পৰিৱেশটো দেখুৱাইছোঁ আৰু ইয়াতে কিছু সময় পিছতে নাটঘৰ উন্মোচন হ'ব কেনেকুৱা লাগিছে খুব ভাল লাগিছে আচলতে ইমান ভকত প্ৰাণ ৰাইজৰ ইয়াতে সমবেত হৈছে সকলোৱে খুব ভাল লাগিছে আমি সকলোৱে সেৱা পাবৰ কাৰণে ইয়ালৈ আহিছোঁ কেতিয়া অহা হৈছে আমি কালি আহিলোঁ আমি সেৱা বাহিনী 4 দিন ভকত হয় 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 কালি আমি সন্ধিয়া পালোহি ৯টামান বজাত পালোহি চাগে বাছত আহিছোঁ সেৱা বাহিনী আহিছোঁ আমি সেৱা বাহিনীসকলে এই যিটো পৰিৱেশ এই গোটেই পৰিৱেশটোৱে আমাৰ যিটো সততে কথা উঠে যুৱ উশৃংখলতা বা তেনেধৰণৰ কিছুবিলাক কথা চৰ্চা হয় এই পৰিৱেশটো দেখিলে সেইবিলাক পাহৰি যোৱা হয় 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 তেনেকৈ কোৱা হয় যদিও কিন্তু এতিয়াও বহু যুৱক যুৱতী এতিয়াও উশৃংখল হৈ যোৱা নাই সকলোৱে দেখিব আপোনালোকে সেৱা বাহিনী কিমান সেৱক সেৱিকা ইয়ালৈ আহিছে তেওঁলোকে ভকত সেৱা কৰিবৰ কাৰণে গতিকে এয়া এতিয়াও জীয়াই আছে আৰু সকলোৱে সুশৃংখলভাৱে ইয়াত আপোনালোকে দেখিবলৈ পাব নিশ্চয় ধন্যবাদ জনাইছোঁ ক'ৰ পৰা অহা হৈছে আমি ধুপুৰীৰ পৰা আহিছোঁ ক'ৰ পৰা ধুপুৰীৰ পৰা ধুপুৰী আপুনি ধুপুৰীৰ পৰা আহিছে কেনেকুৱা লাগিছে যোৰহাটৰ এই এৰালতলী ভাল লাগিছে ভাল লাগিছে খুব ভাল লাগিছে আপুনি ক'ৰ পৰা আহিছে মই মোৰ ওচৰৰে পশ্চিমাঞ্চলৰ কেনেকুৱা লাগিছে অধিৱেশনৰ এই যিটো পৰিৱেশ কেনেকুৱা লাগিছে বৰ সুন্দৰ পৰিৱেশ ইমান ধুনীয়া সকলোৰে মিলন ঘটিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ইয়াত একত্ৰিত হৈছে অতি পুণ্যভূমি আমাৰ এই মহবন্ধা এৰালতলী পথাৰ পুণ্য মানে মিলন হৈছে সকলোৰে বৰ অতি ভাল লগা এটা দৃশ্য ভাল লাগিছে সকলোৱে একেলগে সমাগম হৈছে জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত সকলোৱে একত্ৰিত হৈ হৰিনাম মানে বৃদ্ধৰ পৰা ধৰি সকলো ইয়াত যুৱক যুৱতী সকলোৱে ইয়াত আহি একেলগে হৰিনামৰ একেলগে মানে ধ্বনিয়ে উজ্বলি উঠিছে বৰ অতি সুন্দৰ বৰ ভাল লগা পৰিৱেশ নিশ্চয় য'ত অস্পৃশ্যতা নাই য'ত জাতি বৰ্ণ অস্পৃশ্যতা নাই বিদ্বেষ নাই আৰু তেনে এখন মজিয়া যিভাগ মজিয়া পবিত্ৰ মজিয়া মই কিছু এই মুহূৰ্ততে নাটঘৰৰ দ্বাৰ উন্মোচন কৰিব মই সেই পৰিৱেশটোৰ মাজলৈ লৈ যাব বিচাৰিছোঁ এই পবিত্ৰ
সমবেত হোৱা মূল সংঘৰ পদাধিকাৰ বাপজনাৰ প্ৰধান সম্পাদক বাপ প্ৰমুখ্যে পৰম ভক্তিভাজন মূলৰ সমস্ত বাপ বান্ধৱ ভাই মাতৃসকল সন্মানীয় ভক্তিভাজন শৰণ সদস্য বাপসকল আৰু এই পবিত্ৰ ক্ষেত্ৰত সমবেত হোৱা ভক্তপ্ৰাণ বৈষ্ণৱপ্ৰাণ বাপসকল আই মাতৃসকল আজি এই পবিত্ৰ ক্ষণত আমাৰ এই পবিত্ৰ ক্ষেত্ৰত অধিৱেশনৰ উপলক্ষে স্থাপন কৰা নামঘৰৰ সন্মুখৰ পুৰণভাগী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একালৰ কৰ্মমন্ত্ৰী ঋষেশ্বৰ দলৈ বাপজনাৰ পবিত্ৰ সোঁৱৰণত এই পুৰণভাগী নামকৰণ কৰা সোঁৱৰণত উৎসৰ্গা কৰা হৈছে তেৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক আৰু পদাধিকাৰ প্ৰচাৰ তথা সাহিত্য শাখাৰো সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আজীৱন শৰণ সদস্যৰ পদত থাকি তেৰাই ইহলীলা সম্পন্ন কৰিছে আৰু সেইজনাৰ দিগন্ত আপুনি আমাক পৰিৱেশ দেখুৱাই থাকক আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ পহিলা দিন উখল মাখল পৰিৱেশ উথপ থপ পৰিৱেশ সকলোৰে মন এতিয়া থৌকি বাথৌ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে এৰালতলী পথাৰ এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাটৰ অধিৱেশনস্থলী নিশা 2 বজাৰ পৰাই 1 লাখ লোকৰ বাবে প্ৰস্তুত কৰা হৈছে খাদ্য এৰালতলী পথাৰত একেলগে জ্বলিছে 200টা চৌকা বৃহৎ ৰান্ধনীশালত ভকত বৈষ্ণৱৰ বাবে প্ৰস্তুত কৰা হৈছে খাদ্য দৈনিক এসাঁজ খাদ্যৰ বাবে প্ৰয়োজন হ'ব 7000 কেজি চাউল 1000 কেজি দাইল আৰু প্ৰায় 3500 কেজি পাচলি ৰান্ধনীশালত একেলগে 90 কেজি দাইল ৰান্ধিবৰ বাবে ব্যৱহাৰ কৰা হৈছে বিশেষ কেৰাহী ৰান্ধনীশালৰ কাষতে নিৰ্মাণ কৰা বৃহৎ ভোজনালয়ত একেলগে 10,000 লোকে গ্ৰহণ কৰিব পাৰিব খাদ্য দৈনিক প্ৰায় 2 লাখ লোকে এই ভোজনালয়ত খাদ্য গ্ৰহণ কৰিব ভোজনালয়ৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ বিশেষ প্ৰতিবেদন আগবঢ়াইছো যোৰহাটৰ মহবন্ধাৰ এৰালতলীৰ পথাৰত আজিৰ পৰা আৰম্ভ হৈছে 4 দিনীয়াকৈ এই অধিৱেশন আৰু আমি দেখুৱাইছো যে আজি পুৱাৰ ভাগৰ পৰা যি ভক্তসকলৰ যি ব্যস্ততা আৰু যেহেতু ইয়াৰ পূৰ্বেও আমি উল্লেখ কৰিছো যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন মানে এক বিশাল আয়োজন আৰু ইয়াৰ যি ভোজনালয় সেই ভোজনালয়ৰ দৃশ্য নিৰ্মাণ কৰি থকা অৱস্থাত আমি দেখুৱাইছিলো কিন্তু আজি আমি দেখুৱাইছো যে সেই ভোজনালয়ত ইতিমধ্যে অন্ন প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ যিসকল সেৱক সেই সেৱকসকলে বৰ্তমান এনেধৰণে ভোজন প্ৰস্তুত কৰি আছে আৰু আমি দেখুৱাব বিচাৰিছো যে দুটামান দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে যে কেনেধৰণে ইয়াতে প্ৰায় 7000 কেজি চাউলৰ ভাত এসাঁজ কেৱল মাত্ৰ আহাৰৰ বাবে প্ৰস্তুত কৰা হ'ব আৰু সেই প্ৰস্তুত কৰা ভাতসমূহ ৰন্ধা ভাতসমূহ এনেধৰণে লৈ যোৱা হৈছে আৰু দেখুৱাইছো যে ইয়াৰ সকলোখিনি কামেই হৈছে বিশাল আৰু এই ভক্ত বৈষ্ণৱসকলে কেনেধৰণে তেওঁলোকে লৈ আনিছে এয়া চাউল যি ভাত লৈ আনিছে আনি এনেধৰণে একোখন বিশেষভাৱে প্ৰস্তুত কৰা খাদ্য কঢ়িয়াবৰ বাবে এনেধৰণে প্ৰস্তুত কৰা হৈছে একোখন ঠেলা আৰু সেই ঠেলাত লৈ যোৱা হ'ব ভোজনালয়লৈ লৈ যোৱা হ'ব আৰু ইয়াত ভক্ত বৈষ্ণৱসকলে যি খাদ্য ইতিমধ্যে ৰান্ধি আছে আমি সেই দৃশ্য আমি দেখুৱাইছো আমি দেখুৱাইছো যে কেনেধৰণে খাদ্য ৰান্ধি থকা হৈছে আৰু ভক্ত বৈষ্ণৱসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত বৈষ্ণৱ আছে যি আঞ্চলিক তেখেতসকলৰ সমিতি আছে তাৰ যিসকল সদস্য বিষয়ববীয়া সকলো ইয়াতে ব্যস্ত হৈ আছে কেনেধৰণে কৰা হৈছে আমি সেয়া দেখুৱাইছো আৰু ইয়াৰ পাছতে ইয়াৰ কাষতে থকা যি বিশাল ভোজনালয় সেই ভোজনালয়ত সেই খাদ্য পৰিৱেশন কৰা হ'ব একে সময়তে 10,000 লোকে সেই খাদ্য গ্ৰহণ আমি পুনৰবাৰ আমাৰ সতীৰ্থ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে সংযুক্ত হৈছো দিগন্ত ইতিমধ্যে নামঘৰৰ দ্বাৰ উন্মোচন কৰা হৈ আছে সেইখিনি পৰিৱেশ আকৌ এবাৰ আমাৰ দৰ্শকসকলক দেখুৱাওক
নিশ্চয় নিশ্চয় জয়ন্ত আমি সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে নামঘৰৰ বাটচৰাৰ দ্বাৰ নামঘৰৰ দ্বাৰ ইতিমধ্যে মুকলি কৰা হৈছে আৰু ইয়াৰ পিছতেই মই কৈছোঁ যে প্ৰতিনিধি শিবিৰ আছে কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ সেই শিবিৰৰ দ্বাৰ উন্মোচন কৰা হ'ব আমি কিছু ভিতৰৰ পৰিৱেশ যিহেতু আপুনি দেখুৱাবলৈ কৈছে আমি সেই পৰিৱেশটো দেখুৱাম আৰু এইখিনিত আমি জয়ন্ত এই কথাটো উল্লেখ কৰিব লাগিব এগৰাকী সেৱিকাই কৈছে আচলতে মহাবিদ্যালয়ত পঢ়ি থকা এগৰাকী ছাত্ৰী তেওঁ কৈছে যে এই যিটো পৰিৱেশ এই পৰিৱেশটোৱে কিন্তু সমাজখন সুন্দৰ কৰিব আচলতে গুৰুজনাই যিটো কৈছিল যে আধ্যাত্মিক শক্তিৰে সমাজখন সুন্দৰ হয় আৰু সেই বস্তু সেই যি আচলতে আদৰ্শ সেই আদৰ্শ কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই খুব সুন্দৰভাৱে ইয়াতে প্ৰতিফলন ঘটায় বা সেয়া ধৰি ৰাখিবলৈ প্ৰয়াস কৰে মই এই মুহূৰ্তত নামঘৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ মই ভিতৰৰ পৰিৱেশ মোৰ সতীৰ্থই দেখুৱাব যে নামঘৰৰ ভিতৰত কেনেকৈ এই মুহূৰ্তত যিটো পৰিৱেশৰ সূচনা হৈছে তেওঁলোকৰ বিষয়ববীয়াসকলে ইতিমধ্যে আহি এই যি নামঘৰৰ ভিতৰত ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু ইয়াৰ পিছতেই প্ৰতিনিধি শিবিৰ হওক বা আন প্ৰদৰ্শনী অনুষ্ঠান সেই সকলোবিলাক মুকলি কৰিব আমি নামঘৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত এনেধৰণে জয়ন্ত সকলোৱে এনেধৰণে সেৱা ধৰিছে যিসকল আজি পুৱাৰ ভাগৰ পৰা আচলতে ভকত বৈষ্ণৱ আহিবলৈ আৰম্ভ কৰিছে তেওঁলোকে এনেধৰণেই নামঘৰত সেৱা ধৰি চাকি তেল শৰাই নৈবেদ্য আগবঢ়াই তেওঁলোকে সেৱা ধৰে আৰু সেৱা ধৰাৰ পিছতেই নিজ কৰ্তব্যলৈ যায় অধিৱেশনস্থলীৰ বিভিন্ন প্ৰান্তলৈ যায় এনে এক পৰিৱেশৰ সূচনা হৈছে আৰু যিহেতু মই জয়ন্ত এই কথাটো অৱগত কৰিব লাগিব যে আজিৰ দিনৰ ভাগত যিহেতু প্ৰতিটো অনুষ্ঠানৰে দ্বাৰ উদ্ঘাটন হ'ব আৰু তাৰ পিছতেই এখন সভা গ্ৰন্থ উন্মোচনী বা এনেধৰণৰ যিসমূহ কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচী ইয়াতেই সমাপন কৰিব এয়া নামঘৰৰ পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু এই যি অবিৰতভাৱে ইয়াতে ভাগৱত পাঠ হৈ থাকে প্ৰতিগৰাকী ভকতে এনেধৰণে ভাগৱত পাঠ কৰি পুত্ৰগণে শুদ্ধ মনে দেই বলে কাৰি লয়া দুষ্ট দানৱে ভুঞ্জয় মৰা যেন চাহি থাকো আমি পিতৃশয় কোনো তিথি জয়ন্ত আমি এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা বিশেষ পৰম্পৰা আছে ইয়াতে যি আচলতে সমূহীয়া সিদ্ধ গ্ৰহণ ইতিমধ্যে মোৰ সতীৰ্থ গৌতমে সেই পৰিৱেশটো দেখুৱাইছে ইয়াৰ যি ভোজনালয় সমূহীয়া সিদ্ধ গ্ৰহণৰ ভোজনালয় সেই ভোজনালয় এটা বিশাল মণ্ডপ য'ত ইতিমধ্যে 10,000 ভকতে একেলগে সিদ্ধ গ্ৰহণ কৰিব আৰু সেই পৰিৱেশটো আমি পুনৰ দেখুৱাম দুপৰীয়াৰ ভাগত এই মুহূৰ্তত সোঁত বৈছে জয়ন্ত ভকতৰ সোঁত বৈছে বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল আহিছে আহি সকলোৱে সেৱা ধৰি মই পূৰ্বতে উল্লেখ কৰাৰ দৰে ক'ৰ পৰা অহা হৈছে আমি কৃষ্ণ আমি নগাঁও জিলাৰ মূল যি কাৰ্যালয় আছে মূলৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই কাৰ্যালয়ৰ পৰা আমি ইয়াত আহি উপবিষ্ট হৈছোঁ আমি সেৱক হিচাপে আহিছোঁ আমাৰ ইয়াত আছে আমাৰ দায়িত্ব আছে আমি দায়িত্ব লৈ আহিছোঁ আমি আমাৰ জীৱনকালত আমি বহুত অধিৱেশনত সেৱা আগবঢ়াৰ আমাৰ সুবিধা হৈছে এইবাৰ অলপ অন্যান্য হৈছে বিশেষকৈ সাধাৰণ প্ৰতিনিধি শিবিৰখিনি যি মই এতিয়া চাই আহিলোঁ সেইখিনি বৰ নিৰ্ভৰশীল বৰ সুব্যৱস্থা সম্পন্ন হৈছে
খুব ভাল পাইছোঁ আৰু লগতে আমাৰ যি সেৱা বাহিনী শিবিৰ দিছে সেই শিবিৰৰো যি মনোৰঞ্জনৰ সৌন্দৰ্যবৰ্ধন ব্যৱস্থা কৰিছে ইয়াত আমি পৰম সন্তুষ্ট হৈছোঁ আৰু আমি আশা কৰিছোঁ সকলো দিশতে এখন সাফল্য মণ্ডিত অধিৱেশন যোৰহাটত হৈছে আৰু কোটি লক্ষ লক্ষ ভকত আইসকলৰ ইয়াত পদধূলা পৰি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো সংগীয়ে আনন্দত আপ্লুত হ'ম নিশ্চয় আপোনাক আমি সেৱা ধৰিছোঁ আমি যিহেতু ইতিমধ্যে তেওঁ অৱগত কৰিছে যে লক্ষ লক্ষ ভকতৰ পদধূলাৰে পবিত্ৰ কৰিব এই ভূমি আৰু ইতিমধ্যে পবিত্ৰ এই ভূমিত ইতিমধ্যে ভকতৰ সোঁত বৈছে ভকত আহিছে ভকতে আহি ইয়াতে সেৱা ধৰিছে নামঘৰত তাৰপিছতেই আমি এই মুহূৰ্তত জয়ন্ত আমি গোটেই পৰিৱেশটো দেখুৱাই আছোঁ সতীৰ্থৰ জৰিয়তে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰথম দিনাৰ এই যি 4 দিনীয়া বৰ্ণিল কাৰ্যসূচী আছে বা সেই বৰ্ণিল কাৰ্যসূচীৰ প্ৰথম পুৱাৰ কাৰ্যসূচী আমি দেখুৱাইছোঁ পুৱাৰ ভাগতে এনেধৰণে অকণমান আগলৈ আহিলে সুবিধা হ'ব যিহেতু আৰম্ভ আজি প্ৰথম পুৱা অধিৱেশনৰ ইতিমধ্যে ভকতৰ সোঁত বৈছে আধ্যাত্মিক শক্তি জাগ্ৰত হৈছে কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় একৰণ হৰি নাম ধৰ্ম আজি আপোনাসবৰ প্ৰথমে নিউজ 18 চেনেলটোক আমি ধন্যবাদ আৰু কৃতজ্ঞতা অৰ্পণ কৰিছোঁ আজি এই পুণ্যতীৰ্থত আপোনাসবৰো পদধূলাই আমাক কৃতকৃত কৰিছে আপোনাসবৰ মাধ্যমতে গোটেই অসম নহয় ভাৰতে নহয় বিশ্বলৈ এটা মানে শুভ বাৰ্তা গৈ আছে ভগৱন্ত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ অৱতাৰ হয় শ্ৰীমন্ত মিশ্ৰ দেৱ পূৰ্বদেশে পূৰ্ব দিশত অৱতাৰ হয় ধৰ্ম প্ৰচাৰ কৰি যি মানে সাহিত্য সংস্কৃতি যি দৰ্শন দিছে যে সমস্ত ভূততে আছুময় হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি য'ত ঐক্যবাদ সাম্যবাদ আৰু ভক্তিবাদ এই তিনিওটা বস্তু একলগ হৈ আছে গতিকে এই যিটো আপোনালোক প্ৰত্যক্ষভাৱে এইটো দৰ্শন পাইছে ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সমস্তৰ হৃদয়তে কৃষ্ণ আছে সকলোৰ হৃদয়ত প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে সেই দৰ্শনটো এই আদৰ্শটো আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘই পালন কৰি আছে আপোনাৰ হয় দিগন্ত আপুনি আমাক পৰিৱেশ দেখুৱাই থাকক অনন্য সুন্দৰ পৰিৱেশ এতিয়া প্ৰাণোচ্ছল হৈ পৰিছে এয়া এৰালতলি পথাৰ য'ত নেকি লাখ লাখ ভকত বৈষ্ণৱ আজি পহিলা দিনটোতে আহি এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে সকলোৱে হৰি নামত এনেদৰে বিলীন হৈ যোৱা পৰিলক্ষিত হৈছে দুগৰাকীকৈ সতীৰ্থ সাংবাদিকে দেখুৱাই আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ পৰিৱেশ আন এটা প্ৰান্তত আছে আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে আমি সংযুক্ত হৈছোঁ গৌতম 1 কুইণ্টেল দাইল একেলগে ৰান্ধিব পৰা যায় আমি সেয়া দেখুৱাম আৰু তাৰ সমান্তৰালকৈ মই এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ যে যি চাউল ইতিমধ্যে ৰন্ধা হ'ল যি ভাত ৰন্ধা হ'ল লক্ষ্য কৰক আমি যদি কেমেৰা ফ্ৰেমটো এফালৰ পৰা দেখুৱাব পাৰোঁ যে কেৱল ভাত আৰু ভাত ইয়াত কেৱল মাত্ৰ ভাত থোৱা হৈছে হাজাৰ হাজাৰ কেজি চাউলৰ ভাত লক্ষ্য কৰক আমি দেখুৱাইছোঁ আৰু যেনেধৰণে তেওঁলোকে সেই ভাত ইয়াতে থোৱা হৈছে আৰু থোৱাৰ পাছত সেই ভাত এনেধৰণে একোখন ঠেলাত লৈ যোৱা হ'ব য'ত বিলোৱা হ'ব অৰ্থাৎ খাদ্য যি পৰিৱেশন কৰা হ'ব তালৈ লৈ যোৱা হ'ব আমি সেই দৃশ্য দেখুৱাইছোঁ এক বিশাল আৰু ভব্য আয়োজন যি কথা হয়তো আমি কোনো কল্পনাও কৰিব নোৱাৰোঁ যে 1 লাখ লোকৰ বাবে খাদ্য কেনেধৰণে প্ৰস্তুত কৰা হয় আৰু এবাৰ আমি দাইল দেখুৱাবলৈ দাইল ৰান্ধি থকা দৃশ্য দেখুৱাবলৈ আহিছোঁ আমি লক্ষ্য কৰিব যে যি আমি কেৰাহীৰ কথা কৈছিলোঁ যে 1 কুইণ্টেল দাইল ৰান্ধিব পৰা কেৰাহী 1 কুইণ্টেল দাইল ৰান্ধিব পৰা কেৰাহী আমি এবাৰ দেখুৱাবলৈ আহিছোঁ যে এয়া হৈছে দাইল ৰান্ধি থকা হৈছে আৰু কেনেধৰণে দাইল ৰন্ধা হৈছে আমি দেখুৱাইছোঁ যে মই দেখুৱাবলৈ চেষ্টা কৰিম যে চব লক্ষ্য কৰক একোখন কেৰাহী এয়া দাইল ৰন্ধা হ'ব আৰু কিমান বিশাল অৰ্থাৎ 1 2 3 4 5 6 অৰ্থাৎ 6 কুইণ্টেল দাইল একেলগে ৰান্ধিব পৰা ইয়াত ব্যৱস্থা আছে অৰ্থাৎ দুবাৰতে যি দাইলৰ প্ৰয়োজন হয় 1000 কেজি দাইল ইয়াতে ৰন্ধা হ'ব আমি দেখুৱাইছোঁ যে কেৰাহীখনৰ যি কিমান ডাঙৰ সেয়া লক্ষ্য কৰিলেই দেখা পোৱা যাব এটা সৰু সুৰা বাটটা বুলিয়ে ক'ব পাৰি ইমান ডাঙৰ একোখন কেৰাহী আৰু বিশেষভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে এই কেৰাহী অনা হৈছে ইয়ালৈ আৰু বাপ কথা এটা সুধো 1 কুইণ্টেল দাইল একেলগে ৰন্ধা হৈছে হয়নে একেলগে ৰন্ধা হৈ যায়
বৰ্তমান কোন আগবাঢ়িলে আমাৰ সুবিধা হ'ব হয় 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 যি বিশাল আয়োজন আমি দেখি অভিভূত হৈ পৰিছো হয় অলপ ক'ব নেকি 1 কুইণ্টেল দাইল 1 কুইণ্টেল দাইল হয় আপোনাৰ এটা সিজে আপোনাৰ ইয়াত অন্তত 500-600 লিটাৰ পানী ধৰে 500-600 লিটাৰ পানী আৰু হালধি নিমখ আপোনাৰ হালধি আপোনাৰ ধৰি লওক আধা কেজি মান দৰকাৰ হয় আৰু নিমখ আৰু নিমখ আপোনাৰ 4 পেকেট 4 কেজি তাৰমানে 4 কেজি নিমখ এটা একদম জোখৰ আৰু 4 কেজি যদি আপুনি বেছিকে নিমখ বেছি পাব কমকে দিলে কমকে পাব 4 কেজি জোখৰ আপোনালোকৰ নিশ্চয় অভিজ্ঞতা আছে অভিজ্ঞতা থকাৰ কাৰণে আমি ক'ব পাইছো যে 4 কেজি ধৰিব মই পুনৰবাৰ কৈছো যে 1 কুইণ্টেল দাইল কেনেধৰণে একে সময়তে বনোৱা হয় তেতিয়া চাবৰ বাবে আপোনালোকে যোৰহাটলৈ আহিব পাৰে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বিশাল ৰান্ধনীশাল আছে সেই ৰান্ধনীশালত সেয়া ইতিমধ্যে প্ৰস্তুত কৰি থকা হৈছে আৰু এনেদৰে বিশাল প্ৰস্তুতি বিশাল আয়োজন আৰু এই আয়োজনৰ মাজত আজি পহিলাৰ দিনটোৰ কাৰ্যসূচীসমূহ ইতিমধ্যে আৰম্ভ হৈছে আদৰণি তোৰণৰ পৰিৱেশ আমাক দেখুৱালে আমাৰ সাংবাদিক দিগন্ত হাজৰিকাই নামঘৰৰ প্ৰৱেশদ্বাৰ ইতিমধ্যে উন্মোচন কৰা হৈছে অবিৰামভাৱে তাত ভাগৱত পাঠ চলি আছে মুঠৰ ওপৰত চৌদিশে এতিয়া ভক্তিৰস এই ভক্তিৰসত এনেদৰে আই বাপসকল ভকত বৈষ্ণৱসকল গদগদ হৈ পৰা পৰিলক্ষিত হৈছে হৰি নামৰ ধ্বনি জয় গুৰু শংকৰ ধ্বনিৰে মুখৰিত হৈছে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এয়া এৰালতলি পথাৰ উদলি মুদলি পৰিৱেশ 10,000 সেৱক সেৱিকাই ইতিমধ্যে শুশ্ৰূষা কৰি আছে অতিথিসকলক ইতিমধ্যে আমি জনাইছোঁ যে দৈনিক 10,000 একেলগে 10,000 ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পৰা ভোজনালয়ত সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা হৈছে য'ত দৈনিক 2 লাখ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব অতিথি সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে পুনৰবাৰ সংযুক্ত হৈছো দিগন্ত জয়ন্ত চাওক মই কৈছোঁ যে আৰম্ভণিতে কৈছোঁ যে 1200 বিঘা ভূমিৰ এক বিশাল মণ্ডপ আচলতে এটা বেলাত শেষ কৰিব নোৱাৰা পৰিৱেশ আৰু কিন্তু আমি সেই তাৰ মাজতে আমি আচলতে এই যি অধিৱেশনস্থলী সেই অধিৱেশনস্থলীৰ যিসমূহে আচলতে এইবাৰ বিশেষভাৱে আকৰ্ষণ কৰিছে আমি সেই তেনে এটা স্থানত উপস্থিত আছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পবিত্ৰ পতাকা সেই পতাকা য'ত উত্তোলন কৰা হ'ব সেই মই বেদী দেখুৱাই ল'ব বিচাৰিছোঁ কুৰ্ম আকৃতিত প্ৰতীকী কুৰ্ম আকৃতিত ইতিমধ্যে এই যি পতাকা উত্তোলনস্থলী এই উত্তোলনস্থলী ইতিমধ্যে নিৰ্মাণ কৰিছে আৰু যিহেতু নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই ইতিমধ্যে এই পতাকা উত্তোলন কৰিব সেয়া সেই পৰিৱেশটো একেবাৰে অনন্য হৈ পৰিব আমি সেই পৰিৱেশটো দেখুৱাম কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই 4 দিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচী এই কাৰ্যসূচীত ইতিমধ্যে 10,000 কেন্দ্ৰীয় সেৱা বাহিনীয়ে কাম কৰি আছে আমি কিছু যদি মোক সতীৰ্থই এই বেদীৰ ওপৰলৈ গৈ যদি পৰিৱেশটো দেখুৱাব পাৰি খুব ভাল লগা হ'ব আমি অকণমান সেই পৰিৱেশটো দেখুৱাম কেনে লাগিছে যিহেতু প্ৰস্তুতি সম্পূৰ্ণ হৈছে কেনে পৰিৱেশৰ সূচনা হৈছে ইতিমধ্যে সকলোৱে দেখিছে ভকত বৈষ্ণৱ আহিছে কেনেকুৱা লাগিছে কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণ আকৰ যাকেৰি নাহিকে উপাম তোহাৰি চৰণ কৰি 900 কোটি বাৰক কৰোঁ প্ৰণাম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 4 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এই 4 দিনীয়া যি কাৰ্যসূচীৰে আয়োজন হৈছে আজি লক্ষ লক্ষ ভকতক আদৰি গোৱাৰ কাৰণে যোৰহাট জিলা শাখাৰ ভকত বাপ আই যুৱক যুৱতী কণ মইনা সকলোকে সেৱাৰ মাধ্যমেৰে এই সেৱাভাগী সম্পূৰ্ণ ৰূপায়ণ কৰিবৰ কাৰণে মানে অপ্ৰাণ চেষ্টা কৰিছে ইয়াত যদি ভকত ভাগৱতক আদৰণি কৰোঁতে সেৱা ধৰোঁতে কিনা অপৰাধ হয় সমস্তখিনি অপৰাধ মাৰ্জনা কৰিব হওঁতে আমি এই আপোনাৰ খবৰ তৰফৰ পৰা সমস্তজনলৈ সেৱা জনাইছোঁ যাতে প্ৰভু ভগৱন্তই কৃপা কৰি ভগৱন্তৰ ভক্তিযুক্ত পুৰুষৰ আত্মবুদ্ধ মাধৱে প্ৰসাদ মিলয় কৃষ্ণৰ কৃপাতেৱে গোচৰ সংসাৰৰ সি মানে গীতাৰ নিৰ্ণয় সি মানে ভগৱন্তই কৃপা কৰিবৰ কাৰণে আৰু 4 দিনীয়া কাৰ্যসূচীৰে ভগৱন্তই যে সকলোকে ৰক্ষা কৰে তাৰ কাৰণে আমি সেৱা জনাইছোঁ কৃষ্ণ এই বাবুজনে কৃষ্ণ মই আপোনাকো সেৱা ধৰিছোঁ কিবা কম বুলি ভাবিছে এই পৰিৱেশক লৈ আজি সুন্দৰ লাগিছে পৰিৱেশটো এতিয়া আমাৰ উন্মোচনী অনুষ্ঠান চলি আছে আমাৰ ইতিমধ্যে আমাৰ মূল তোৰণ নামঘৰ তোৰণ মূল
অতিথি শিবিৰ এনেকৈ একাধিক্ৰমে উন্মোচন হৈ আহিছে ইয়াৰ পাছতে 11:30 বজাত আমাৰ এই পতাকা বাটছোৱা উন্মোচন হ'ব মুখ্যমন্ত্ৰীও যিহেতু আহিব কি তাৰিখে আহিব 8 তাৰিখে আহিব মুখ্যমন্ত্ৰী মই ইয়াৰ পৰা মই উত্তোলনস্থলীৰ পৰা গোটেই পৰিৱেশটো দেখুৱাবলৈ মই চেষ্টা কৰিম যে কেনে এক পৰিৱেশ সূচনা হৈছে আমি আচলতে ইয়াতে যিখন আচলতে প্ৰদৰ্শনী বা মেলা সেই মেলালৈ আমি এই মুহূৰ্তত আমি কিছু সময়ৰ পিছত নিউজ 18ৰ দৰ্শকক লৈ যাম আৰু সন্ধিয়াৰ ভাগৰ কিটো পৰিৱেশ হ'ব সেই পৰিৱেশৰ মাজলৈও আমি ধাৰাবাহিকভাৱে লৈ যাম কিন্তু জয়ন্ত আমি এই কথাটো ক'ব লাগিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি বাৰ্ষিক অধিৱেশন এই অধিৱেশনৰ কিন্তু পৰিৱেশ মুঠৰ ওপৰত গুৰুজনাৰ যি আদৰ্শ গুৰুজনাৰ যি অমীয়া সৃষ্টি সেয়াই এনেদৰে চৌদিশে প্ৰতিফলিত হৈছে এই 1200 বিঘাৰ বিশাল ভূখণ্ডত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত সেই সংস্কৃতিয়ে প্ৰতিফলিত হৈছে আৰু এনেদৰে এতিয়া ভক্তিৰ ৰসত গদগদ হৈছে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী য'ত 50 লক্ষাধিক ভকত বৈষ্ণৱৰ সমাগম হ'ব বুলি আশা কৰা হৈছে দিগন্ত এই মুহূৰ্তত ধন্যবাদ জনাইছো গৌতমকো ধন্যবাদ জনাইছো পৰৱৰ্তী সময়ত আমি পুনৰবাৰ সংযুক্ত হ'ম লাইভ আৱাৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি